বয়স যদি 16ৰ পৰা 30ৰ ভিতৰত এনেকৈ সহজ কৰক জীৱনটো। আজিকালি যুৱচামৰ মাজতো যথেষ্ট উদ্বেগ থাকে, বিশেষকৈ মেট্ৰিক পাছ কৰা বা গ্ৰেজুৱেট হৈ কলেজৰ পৰা ওলোৱা সকলো শ্ৰেণীৰ যুৱক যুৱতীৰ নিজস্ব কিছুমান সমস্যা থাকেনে? আপুনি যদি নাথাকে বুলি ভাবিছে, আমাৰ বহু অভিভাৱকেও কিন্তু বুজি নাপায় তেওঁলোকৰ সমস্যা। বহুতৰে মনত এনেকুৱা এটা ভাৱ থাকে যে ডেকা ল'ৰা কিহৰ টেনচন, এই ধৰণৰ ভাৱ ৰাখে বহুতেই। কিন্তু আজিৰ পৃথিৱীখন দ্ৰুতগতিত সলনি হ'বলৈ লৈছে। আমি একো সমস্যা নাই বুলি ভবা যুৱচামৰ থাকে সাংঘাতিক মানসিক উদ্বেগ। বহুতেই আচলতে মনে মনে সমস্যাত ভুগি থাকি কাকো ক'ব নোৱাৰে। আপুনি গম পাইছেনে? আপোনাৰ সন্তানৰ এনেকুৱা হৈছে নেকি? সমস্যা ভিতৰি গুৰুতৰ হৈ থাকে আৰু একো এটা কৰিব নোৱাৰি মনৰ ভিতৰতে গুজৰি গুমৰি থাকে আপোনাৰ সন্তানে। সেইকাৰণেই সাধাৰণতে কোনেও নোকোৱা এইখিনি কথা আজি পাতিব খুজিছোঁ, সন্তানকো শুনাব পাৰে। আচলতে ডেকা বুলি ভবা, জনা বুজা হোৱা বুলি ভবা এওঁলোকেই বেছি উপেক্ষিত, সমস্যাৰ ফালৰ পৰাও সমাধানৰ ফালৰ পৰাও। জীৱনটোত এটা কথা সদায় মনত ৰখা দৰকাৰ, আমি যি ভাবোঁ সেইটোৱেই হ'ব পাৰে। আমাৰ বেছিভাগৰ মনত ধাৰণা নেতিবাচক। মই নোৱাৰিম, মোৰ দ্বাৰা নহ'ব। প্ৰথমে নিজক আমি ক'ব লাগিব, মই এইটো কৰিমেই, মই পাৰিমেই। জীৱনটোত সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰথম কথাটো হ'ল আত্মবিশ্বাস। বেলেগৰ বিশ্বাস দেৰিকৈ জয় কৰিব আপুনি। প্ৰথমে নিজকে নিজে বিশ্বাস দিয়ক। আপুনি ইয়াত গোটেই জীৱনটো কষ্টত কটাবলৈ অহা নাই। তুমি ইয়াত দুখীয়া হৈ মৰিবলৈ অহা নাই। তুমি ইয়াত সমস্যাৰে কক বকাই থাকিবলৈ অহা নাই। সৰুখিনিক কৈছোঁ, ইয়াত এই পৃথিৱীত সেই আত্মবিশ্বাস আনা যে তুমি ইয়াত জিকিবলৈ আহিছা। তুমি ইয়াত দুখী হৈ আত্মা হৈ মৰিবলৈ অহা নাই। নালাগে সকলোবোৰ, কিন্তু জীৱনটো পৰিপূৰ্ণ ৰূপত যাপন কৰাৰ শক্তি ভগৱানে দিছে বুলি বিশ্বাস কৰি আৰম্ভ কৰা। নিজৰ ওপৰত বিশ্বাস কৰাটো আৰম্ভ কৰিলেই বাকী সকলো জটিলতাই লাহে লাহে দূৰ কৰিব পৰা ক্ষমতাৰ অধিকাৰী আপোনা আপুনি হৈ যাবা। সৰুখিনিক কৈছোঁ তুমি বুলি, আৰু ডাঙৰখিনিক কৈছোঁ। আজি আপোনালোকক পোনপটীয়াকৈ কৈছোঁ, জীৱন সঁচাকৈয়ে জটিল। জীৱনৰ বেছিভাগ সময়ত সমস্যাবোৰ পাক লগা। আচলতে শৈশৱত দেখা মধুৰ সপোন পূৰণৰ বাবে আগবাঢ়ি গৈও যেতিয়া পদে পদে বাধাৰ সন্মুখীন হ'বলগীয়া হয়, তেতিয়াই জটিল পৃথিৱী এখনত সোমাই পৰোঁ আমি, আপুনি মই সকলো। আচলতে আমি সাধাৰণ ল'ৰা ছোৱালী বেছিখিনি সময়ত অপ্ৰয়োজনীয় কথাত লাগি থাকোঁতেই সময় পাৰ হৈ যায়। জীৱনত অত্যাৱশ্যকীয় কথাখিনিত গুৰুত্ব দিব লাগিবই, কিন্তু কোনবোৰ সঁচাকৈয়ে অপ্ৰয়োজনীয় সেইখিনি চিনাক্ত কৰি জীৱনটো সৰলভাৱে গ্ৰহণ কৰক। এটা সৰল জীৱনৰ সাধনা আৰম্ভ কৰক। সৰল জীৱন মানে একো নাইকিয়া নহয়। সৰল জীৱন মানে অনাৱশ্যকীয় কথা নাই, অপ্ৰয়োজনীয় জটিলতা নাই, শৃংখলা আছে, কামৰ প্ৰতি একাগ্ৰতা আছে, নিজৰ কামৰ বাহিৰে বেলেগ কথাত কোনো অনাৱশ্যক চিন্তা নাই। গতিকে জটিল জীৱনটো সৰল কৰাৰ মূল কথাটোৱে হ'ল জীৱনটোক সহজভাৱে গঢ়ি তোলা, এটা চিম্পল লাইফ হিচাপে জীৱনটোক গ্ৰহণ কৰা, একচেপ্ট কৰা। চিম্পল লাইফ মানে আমোদ প্ৰমোদ নাই, থ্ৰিল নাই, হাঁহি ধেমালি নাই, এডভেঞ্চাৰ নাই বুলি নাভাবিব। সকলো আছে, কিন্তু অপ্ৰয়োজনীয় কথা নাই, অপ্ৰয়োজনীয় দুশ্চিন্তা নাই। জীৱনটো এটা নিৰবিচ্ছিন্ন লাৰ্ণিং জাৰ্ণি। আমি শিকি গৈ থাকোঁ। আমি যি মুহূৰ্তত শিকিবলৈ বন্ধ কৰি দিওঁ, সেই মুহূৰ্তটোৱে হ'ল আমাৰ যাত্ৰাপথৰ গতিৰোধক ষ্টপেজ। আমি ৰৈ যাম। দ্ৰুত গতিত পৰিৱৰ্তিত পৃথিৱী এখনত আমি জ্ঞানক সঁচাকৈ ক্ষমতা বুলি ভাবিব লাগিব। জ্ঞানে নতুন দুৱাৰ মুকলি কৰে, নতুন উদ্ভাৱন সূচনা কৰে আৰু আত্ম উন্নতিৰ বাবে এটা পথ মুকলি কৰে। জীৱনত গ্ৰ'থ যেতিয়া লাগে, তেতিয়া আপুনি জ্ঞান লাগিব। ভালকৈ লক্ষ্য কৰক, নিজৰ সম্পৰ্কে স্পষ্ট ধাৰণা আনক। মনটো মুকলি কৰি ৰাখি কৌতূহল, ইনকুইজিটিভনেছ জীয়াই ৰাখিব লাগিব। কিতাপ পঢ়ক, প্ৰশ্ন কৰক নিজকে। তোমাক কৈছোঁ, তুমি কৰি থকা কামটো সম্পৰ্কে আৰু সিদ্ধান্ত সম্পৰ্কে চিন্তা কৰা। কেতিয়াও একো নকৰাকৈ থাকি সন্তুষ্ট নহ'বা। কাম এনেকৈ কৰা যাতে নিশা শুওঁতে এনেকুৱা লাগে যেন সঁচাকৈয়ে টোপনিৰ প্ৰয়োজন হৈছে, বিশ্ৰামৰ প্ৰয়োজন হৈছে। নিষ্কৰ্মাৰ জিৰণি বোলা কথাষাৰ অৰ্থহীন। অৰ্থাৎ যিয়ে কোনো কামেই কৰা নাই, দিনটো অলগভাৱে বহি পাৰ কৰিছে, গান শুনিছে, মোবাইল চাইছে, তাৰ জিৰণিৰ কিবা আছুতীয়া সময় ধাৰ্য কৰাৰ প্ৰয়োজন আছে নেকি? যদি সঁচাকৈয়ে কাম কৰিছে বা কাম কৰা নাই, কাম কৰিব লাগিব। নিজৰ কথা পাহৰি নাযাব, মানে নিজৰ যতন ল'বলৈও কেতিয়াও পাহৰি নাযাব। আপোনাৰ মন মেজাজ যাতে ভালে থাকে, শৰীৰ যাতে ভালে থাকে, আৱেগিক কথাবোৰে যাতে বিচলিত কৰিব নোৱাৰে, সকলোখিনি মনত ৰাখি আগবাঢ়িব লাগিব। আচলতে নিজৰ শৰীৰ মন সুস্থ কৰি ৰাখিবলৈ কিছুমান ঠাইত বাউণ্ডেৰী নিজেই ঠিক কৰি ল'ব লাগিব। কিছুমান ঠাইত
নোযোৱাকৈ থাকিব লাগিব ইয়াৰ পৰা মই আৰু নাযাওঁ কিছুমান সুখ বৰ্জন কৰিব লাগিব এইখিনি সুখ মোৰ বাবে নহয় এতিয়া আসলতে এই পৃথিৱীত সফল হোৱা যিমান লোকৰ আমি জীৱন ব্যক্তিগতভাৱে জুমি চাইছো তেওঁলোকৰ বেছিভাগেই নিজে ব্যক্তিগত সুখ স্বাচ্ছন্দ্য ত্যাগ কৰিহে জীৱনত সফল হৈছে এনেই মানুহ ফ্ৰীতে সফল হৈ নাযায় বিশ্বাস কৰক যি মানুহে নিজৰ যতন লৈছে নিজৰ স্বাস্থ্যক প্ৰায়োৰিটি দিছে তেওঁলোকে বেছিখিনি সময়ত এক সৰল জীৱন পাইছে এই পৃথিৱীত সকলো পাব ভয় নকৰিব আপোনাৰ জীৱনৰ যিয়েই হেৰাই নাযাওক টকা পইচা সম্পদ সকলো আকৌ আৰ্জন কৰিব পাৰিব আপুনি কেৱল এবাৰ যদি দেহা নাইকিয়া হৈ যায় শৰীৰটোৰ যদি গণ্ডগোল আৰম্ভ হৈ যায় বহুত মুস্কিল বহুত দিগদাৰ জীৱনটোত আপুনি বহুত ধন উপাৰ্জন কৰিলে গাড়ী ঘৰ ললে সম্পত্তি কৰিলে কিন্তু নিজৰ মানুহবোৰেই যদি লগত নাথাকে সেই সম্পত্তিৰ কিবা কাম আছে জানো আমাৰ জীৱনৰ প্ৰকৃত সমৃদ্ধি আমাৰ সম্পৰ্কবোৰ আৰু আমি লাভ কৰা নিস্বাৰ্থ মৰম ভাল পোৱাবোৰ সম্পৰ্ক দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰ মৰম সময় এই সম্পৰ্কবোৰ ধৰি ৰাখিবলৈকে সময় আৰু শক্তি আপুনি দিব লাগিব আপোনাৰ আপোনজনৰ লগত থাকক মৰম আৰু প্ৰশংসা মুকলিকৈ কৰক প্ৰয়োজনৰ সময়ত সমৰ্থন কৰক আৰু আপোনাক সহায়ৰ প্ৰয়োজন হলে তেওঁলোকৰ পৰাও সহায় লওক অজুহাত উলিয়াই তেওঁলোকৰ পৰা আঁতৰি নাথাকিব জীৱনটো আমি ভবা ধৰণৰ কেতিয়াও নহয় ইয়াত আপুনি বেছি আশা কৰিলেও আপুনি নাপায় কমকৈ আশা কৰিলেও কেতিয়াবা বেছিকৈ পাই যায় আপুনি ভবা পৰিকল্পনা সলনি হৈ যায় নতুন সুযোগৰো কেতিয়াবা সৃষ্টি হয় কেতিয়াবা হতাশাও আহিব পোৱা নোপোৱা হাহুতাশ হুমুনিয়া এই সকলোবোৰ জীৱন যাত্ৰাৰ অংশ মাত্ৰ ইয়াত আপুনি নিজকে খাপ খুৱাই চলিব পাৰিবই লাগিব কষ্ট পাইছে সহ্য কৰিব লাগিব সুযোগ পাইছে সুযোগৰ সৎ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কম্প্ৰমাইজ কৰিব লাগিব ইয়াৰ অৰ্থ হ'ল আপুনি যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ নিজকে সাজু কৰি ৰখা এজন মানুহ হ'ব লাগিব ইয়াৰ অৰ্থ এইটো নহয় যে জীৱনৰ কোনো লক্ষ্য উদ্দেশ্য আপোনাৰ নাই লক্ষ্য থাকিলেহে জীৱনত আপুনি পদ্ধতিগতভাৱে কাম কৰি সফল হ'ব পাৰিব যদি লক্ষ্যই নাই সফলতা বিফলতা আপোনাৰ বাবে মিনিংলেছ হয়নে লক্ষ্য থকা মানুহো বহু সময়ত নেতিবাচক চিন্তাৰে পৰিপূৰ্ণ হয় এটা সময় আহে যেতিয়া কেৱল নেতিবাচক চিন্তাই আমাক আগুৰি ধৰে যিবোৰ কথা নাভাবিলেও চলি যায় সেইবোৰ কথাই আমি ভাবো এনে অৱস্থাত যেতিয়া আমি ঠিক নহবলগীয়া কথাবোৰৰ ওপৰত গুৰুত্ব দি থাকোঁ যিবোৰ ঠিক নহয় তেতিয়াই আমি নিগেটিভ দুনিয়াত সোমাই পৰোঁ এটা চক্ৰৰ মাজত এই ঋণাত্মক চিন্তাৰ পৰা মুক্ত কৰাটো জটিল হৈ পৰে নিজকে নিজৰ নেগেটিভ মাইণ্ডছেট প্ৰথমে সলনি কৰিব লাগিব তেতিয়া এটা সহজ জীৱন পাব জীৱনটো সঁচা অৰ্থত সুখময় সফল আৰু সহজ কৰিবলৈ হলে অন্তিম কথাটো মনত ৰাখিব নিজকে আপুনি পজিটিভ কৰিবই লাগিব এটা কথা মনত ৰাখিব আপোনাৰ একোৱেই নাই কিন্তু বিচৰা একো আপুনি পোৱা নাই তথাপি আজি এখন কাগজত দুইফালে লিখক এফালে লিখিব আপুনি বিচৰাবোৰ আৰু আনফালে লিখিব আপুনি নিবিচৰাকৈ পোৱাবোৰ আমি খাটাং আপুনি নিবিচৰাকৈ পোৱা তালিকাখন বহুত দীঘলীয়া হ'ব জীৱনৰ কোনো সৰল অংক নাই জীৱনৰ অংকত কেতিয়াবা দুৱে দুৱে পাজ হৈ যায় ইয়াত অংক নাই ইয়াত গ্ৰহণযোগ্যতা আছে জীৱনক আপুনি কিভাৱে গ্ৰহণ কৰে সেইটোৱে গতি হ'ব আপোনাৰ জীৱনক সহজভাৱে ল'ব সহজ হ'ব জীৱনটো জটিল কৰিব খোজে জটিলতা আহি যাব জীৱনটো আপুনি সুখময় কৰি তুলিবলৈ হলে এটা সৰল জীৱনৰ এটা সিম্পল লাইফ য'ত আপোনাৰ বৰ বিশেষ উদ্বেগ নাই পালেও পাইছে নাপালেও নাই ভগৱান শ্ৰীকৃষ্ণই কোৱা কৰ্ম কৰা ফলৰ আশা নকৰিবা কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন কৰ্মত আপোনাৰ অধিকাৰ আছে কিন্তু ফলত নাই এটা সৰল জীৱন ভগৱানৰ ওচৰত সমৰ্পণ ৰাখক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ভগৱানে নিবিচৰাকৈ যদি আপোনাক ইমানখিনি দিব পাৰিছে আজি এই ভিডিঅ' চাব পৰাকৈ শুনিব পৰাকৈ আপোনাক শক্তি সামৰ্থ্য সকলোখিনি দিছে তেনেহলে এটা সৰল জীৱনৰ সাধনা কৰি আপুনি বিচৰা ইপ্সিত লক্ষ্যত উপনীত হ'ব পৰাকৈ আপোনাক এটা সুন্দৰ শৰীৰ দিছে এটা মন দিছে সেইমতেই আগবাঢ়ি যাওক আপুনি সফল হ'ব আৰু অযথা যিবোৰ কথা অপ্ৰয়োজনীয় এই বয়সত আপোনাৰ বাবে সেইবোৰ কথাত মুঠেই মূৰ নখামাব ভালে থাকিব